নমস্কাৰ বন্ধু বান্ধৱীসকল। এটা কথা আমি সকলোৱে জানো যে এই পৃথিৱীত যোনে যোনে ভৰি থৈছে, ঠিক আছে, অৰ্থাৎ যোন যোন জন্ম হৈছে সকলোৱে এদিন এই পৃথিৱীখন এৰি যাবগৈ লাগিব আৰু ইয়াকে আমি মৃত্যু বুলি কওঁ। মানুহৰ জীৱনত যিমান স্থিৰতা বা অস্থিৰতা নাথাকক কিয়, কিন্তু মানুহৰ জীৱনৰ চবচে ডাঙৰ যিটো সত্য, সেই সত্যটো হ'ল মৃত্যু। ঠিক আছে, মৃত্যু এনেকুৱা এটা শব্দ যিটো শব্দ শুনিলে ডাঙৰ ডাঙৰ মানুহৰ কি হয়, ভয়ত অন্তৰাত্মা কম্পমান হয় বা থৰহৰি কম্পমান হয় বুলি ক'লেও ভুল নহ'ব। যিকোনো মানুহৰে মৃত্যু কেনেকৈ হ'ব, কেতিয়া হ'ব বা কি কাৰণত হ'ব, সেই বিষয়ে আমি সদায় নাজানাকৈ থাকোঁ বা সেই বিষয়ে আমি কেতিয়াও গম নাপাওঁ। ঠিক আছে, কিন্তু আজি বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা কেইটামান পূৰ্বাভাসৰ বিষয়ে ক'ম, মৃত্যুৰ আগৰ এনেকুৱা কিছুমান অৱস্থাৰ বিষয়ে ক'ম, যি অৱস্থাৰ যদি পূৰ্বাভাস আপোনালোকে আগতে লগাই ল'ব পাৰে বা এই কথাকেইটা যদি আপোনালোকে আগতেই জানি লয়, তেতিয়াহ'লে আপোনালোকে গম পাব পাৰিব যে কোন ব্যক্তিৰ মৃত্যু কেতিয়া হ'ব বা কোন ব্যক্তিৰ মৃত্যু অনতিপলমে হ'বই। ঠিক আছে, বেছি দিন নাই মৃত্যু হ'বলৈ, তেনেকুৱা ব্যক্তিৰ বিষয়েও আপোনালোকে জানিব পাৰিব। আচলতে বন্ধু বান্ধৱীসকল, আজি মই এনেকুৱা কেইটামান লক্ষণৰ বিষয়ে ক'ম মৃত্যুৰ আগৰ, যে কোনো ব্যক্তিৰ মৃত্যুৰ আগে আগে সেইকেইটা লক্ষণৰ যিকোনো এটা লক্ষণ সেই ব্যক্তিৰ গাত ধৰা পৰে আৰু তেতিয়া সেই ব্যক্তিয়ে যদি এই লক্ষণবোৰৰ বিষয়ে জানে, তেতিয়াহ'লে সেই ব্যক্তিয়েও নিজৰ মৃত্যুৰ বিষয়ে জানিব পাৰিব বা নিজৰ মৃত্যু চমু চাপি আহিছে বুলি তেখেতে গম পাব। আৰু যদি অন্য কোনো মনুষ্যও জানে, তেতিয়াহ'লে সেই মনুষ্যও বা সেই মানুহেও সেই মানুহজনক দেখা পায় বা সেই মানুহজনৰ যিটো স্বভাৱ চৰিত্ৰক অনুধাৱন কৰি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিব যে মানুহজনৰ মৃত্যু বা মৃত্যুৰ দিন চমু চাপি আহিছে। ঠিক আছে বন্ধু বান্ধৱীসকল, তো বন্ধু বান্ধৱীসকল, এতিয়া ক'ম মৃত্যুৰ আগে আগে এজন ব্যক্তিৰ লগত কি ঘটিত হয় বা এজন ব্যক্তিয়ে কেনেদৰে নিজৰ মৃত্যুৰ পূৰ্বাভাস পাব পাৰে সেই সম্পৰ্কে। ঠিক আছে, তো ভিডিঅ'টোৰ মূল টপিকটো আৰম্ভ কৰাৰ আগতে বন্ধু বান্ধৱীসকল, আপোনালোকলৈ সামান্য অনুৰোধ, যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিটো নটিফিকেশ্যন বেল আইকন সেইটো অন কৰি ল'ব। আৰু ভিডিঅ'ৰ শেষত যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে বা মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে সেইটো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। তো আহিছোঁ আজিৰ যিটো টপিকত আমি কথা পাতিম বুলি ভাবিছোঁ সেই টপিকটোলৈ। প্ৰথমতে কৈছোঁ বন্ধুসকল, মৃত্যু শয্যাত পৰি থকা ব্যক্তি এজনৰ যেতিয়া মৃত্যুৰ সময় লাহে লাহে চমু চাপি আহে, তেতিয়া কি হয়, সেই ব্যক্তিজনে নিজৰ নাকটো দেখা পোৱাত অপৰাগ অনুভৱ কৰে বা নিজৰ নাকটো দেখা নাপায়। ঠিক আছে, আৰু এইটো এইকাৰণেই সংঘটিত হয় বন্ধুসকল, যেতিয়া মৃত্যুৰ সময় চকু চাপি আহে, তেতিয়াহ'লে ব্যক্তিৰ চকুহাল ওপৰৰ ফালে উঠিবলৈ আৰম্ভ কৰে বা চকুৰ মণিকেইটা ওপৰৰ ফালে ওপৰমুৱা হৈ যাবলৈ আৰম্ভ কৰে আৰু ফলত তলৰ বস্তুবিলাক দেখা পোৱাত অসুবিধা হয়। মৃত্যুৰ কিছু সময় আগতে যদি ব্যক্তি এজনক ৰাতিৰ চন্দ্ৰটো চাবলৈ দিয়া হয়, তেতিয়াহ'লে সেই চন্দ্ৰটো হয়তো ব্যক্তিজনে খণ্ডিত অৱস্থাত দেখা পাব, মানে টুকুৰা টুকুৰি অৱস্থাত দেখা পাব, আৰু নহ'লে ব্যক্তিজনে সেই চন্দ্ৰটোত বিভিন্ন ধৰণৰ দাগ কালিমা আদি দেখা পাব। ঠিক আছে, দাগ কালিমা আদি চন্দ্ৰত থাকেই, কিন্তু দাগ কালিমা আদি দেখা পোৱাৰ উপৰিও চন্দ্ৰটো ব্যক্তিজনে সম্পূৰ্ণ খণ্ডিত অৱস্থাত, মানে দুভাগত বিভক্ত অৱস্থাত দেখা পাব, আৰু তেতিয়াই ব্যক্তিজনে গম পাব লাগিব যে তেখেতৰ মৃত্যুৰ সময় চমু চাপি আহিছে। মৃত্যুৰ সময় লাহে লাহে চমু চাপি আহিব আৰম্ভ কৰাৰ পিছৰে পৰা ব্যক্তিৰ যি ছায়া, আমি জানো ব্যক্তিৰ ছায়া, আমাৰ ছায়াটো আমাৰ সদায় লগে লগে থাকে নহয় জানো, কিন্তু মৃত্যুৰ সময় চমু চাপি অহাৰ লগে লগে যেন আমাৰ ছায়াটোৱেও আমাৰ লগ দিবলৈ এৰি দিয়ে বন্ধুসকল, আৰু আমাৰ লগত একেলগে থাকিবলৈ এৰি দিয়ে। আনকি এনেকুৱা হয় যে সেই সময়ত কোনো ব্যক্তিয়ে মৃত্যুৰ সন্মুখত থকা ব্যক্তিয়ে বা মৃত্যুলৈ অপেক্ষা কৰি থকা ব্যক্তিয়ে তেখেতৰ নিজৰ ছায়াটো দেখা নাপায়। সেই ছায়া তেখেতে মাটিতো দেখা নাপায়, আৰু তেখেতে যদি অন্য কোনো পানী তেল ইত্যাদিতো নিজৰ ছায়াটো চাব খোজে, তেতিয়াহ'লে তেখেতে নিজৰ ছায়াটো দেখা নাপাব। আৰু বন্ধুসকল, যেতিয়া কোনো এজন ব্যক্তিৰ পৃথিৱীত থকা নিজৰ সময় পূৰ্ণ হৈ যায়, তেতিয়া সেই ব্যক্তিজনে অনুভৱ কৰে যে তেখেতৰ মৃত পৰিজন, যিসকল তেখেতকে আগতে মৃত্যুবৰণ কৰিছে, সেইসকল পৰিজন যেন আহি
গুপ্তভাৱে তেওঁৰ আশে পাশে অৱস্থান লৈছে বা তেওঁৰ লগতে সহাৱস্থান কৰি আছে বা তেওঁৰ একেলগে আছে, এনেকুৱা এটা ফিল সেই ব্যক্তিজনে কৰিবলৈ ধৰে। তেতিয়াই ব্যক্তিজনে বুজিব লাগিব বা তেতিয়াই আমি বুজিব লাগিব যে সেই ব্যক্তিৰ মৃত্যুৰ সময় অতি চমু চাপি আহিছে। মৃত্যুৰ দিনৰ 2-3 দিন আগৰে পৰা যিজন ব্যক্তিৰ মৃত্যুৰ ফালে আগবাঢ়ি আছে, সেই ব্যক্তিজনে এনেকুৱা অনুভৱ কৰে যেন কিবা এটা অদৃশ্য শক্তি, কিবা এটা অদৃশ্য ছায়া সদায় বা অনবৰতে সেই ব্যক্তিজনৰ লগত লাগি আছে, এনেকুৱা অনুভৱ মৃত্যুৰ 2-3 দিন আগতে ব্যক্তিয়ে কৰে। মৃত্যুৰ কিছু সময়ৰ পূৰ্বে মৃত্যুৰ মুখত থকা ব্যক্তিজনৰ শৰীৰৰ পৰা কিবা এটা বিভৎস টাইপ গোন্ধ, আচৰিত গোন্ধ এটা নিৰ্গত হয়, আৰু যিটোক আমি মৃত্যু গন্ধ বুলি জানিব পাৰোঁ বা মৃত্যু গন্ধ বুলি আমি কওঁ। যেতিয়া কোনো ব্যক্তিয়ে আইনাত নিজৰ চেহেৰাটো বিকৃত অৱস্থাত দেখা পায় বা নিজৰ জেগাত বেলেগৰ চেহেৰা দেখা পায় বা নিজৰ জেগাত কিবা ছায়া মূৰ্তি থিয় হৈ থকা যেন দেখা পায়, তেতিয়াহ'লে বুজিব লাগিব যে সেই ব্যক্তিজনৰ মৃত্যু 24 ঘণ্টাৰ ভিতৰতে আসন্ন বা 24 ঘণ্টাৰ ভিতৰত তেওঁ আসন্ন মৃত্যুৰ পিনে আগবাঢ়ি গৈ আছে বা 24 ঘণ্টাৰ ভিতৰতে তেওঁক মৃত্যুৱে আঁকোৱালি ল'ব। ভগৱান শিৱ দেৱাদিদেৱ মহাদেৱে মৃত্যুৰ বিষয়ে এটা সংকেত কৈছে, আৰু সেই সংকেতটো হ'ল যেতিয়া ব্যক্তিৰ শৰীৰ হালধীয়া বা সামান্যতম হালধীয়া বা বগা বা যদি সামান্যতম ৰঙচুৱা হয় বা ৰঙা বৰণৰ হয়, তেতিয়াহ'লে আমি বুজি পাব লাগিব যে সেই ব্যক্তিজনৰ মৃত্যু বা সেই ব্যক্তিগৰাকীৰ মৃত্যু 6 মাহৰ ভিতৰত আসন্ন বা 6 মাহৰ ভিতৰত অনিবাৰ্যভাৱে সেই ব্যক্তিজনৰ মৃত্যু হ'ব। আৰু বন্ধুসকল, মৃত্যুতকৈ 6 মাহ আগৰে পৰা সেই ব্যক্তিজনৰ যাৰ মৃত্যু হ'ব লগা আছে, সেই ব্যক্তিজনৰ নাক, মুখ, জিভা আদি ইন্দ্ৰিয় পাথৰৰ নিচিনা হৈ যায়, অৰ্থাৎ সংবেদনশীলতাহীন হৈ যায়। এনেতো জানো আমি এইবিলাক অংগ আমাৰ কিমান সংবেদনশীল, নহয় জানো? কিন্তু যেতিয়া মৃত্যু অনিবাৰ্য হয়, তেতিয়া মৃত্যুৰ 6 মাহ আগৰ পৰা এই অংগসমূহে ঠিকমতে নিজৰ কাম কৰিবলৈ বন্ধ কৰি দিয়া দেখা যায়। বন্ধুসকল, যদি কোনো ব্যক্তিয়ে সূৰ্য, চন্দ্ৰ আদি দেখাত অপৰাগ হয় বা তাৰ পৰিৱৰ্তে যদি চাৰিওফালে জুই লাগি থকাৰ নিচিনা ভ্ৰম হয়, ঠিক আছে, তেতিয়াহ'লে বুজিব লাগিব যে সেই ব্যক্তিৰো মৃত্যু 6 মাহৰ ভিতৰত আসন্ন বা 6 মাহৰ ভিতৰতে তেখেতৰ মৃত্যু হ'ব। যদি আপুনি সপোনত ফেঁচা নতুবা যদি কোনো পৰিত্যক্ত গাঁও বা পৰিত্যক্ত অঞ্চল য'ত কোনো মানুহ দুনুহ নাই, তেনেকুৱা যদি অঞ্চল আপোনালোকে দেখা পায়, নতুবা যদি আপোনালোকে শ্মশান দেখা পায়, তেতিয়াহ'লেও আপোনালোকে জানিব যে আপোনালোকৰ মৃত্যু আপোনালোকৰ বহুত ওচৰত আছে। বা যোন মানুহে তেনেকুৱা সপোন দেখা পায়, সেই মানুহৰ মৃত্যু অন্তিম অৱস্থাত আছে, মানে সেই মানুহজনৰ মৃত্যু অতি নিকট অৱস্থাতে আছে, আৰু যেতিয়াই সেই মানুহজনৰ মৃত্যু হৈ যাব পাৰে বা 24 ঘণ্টাৰ ভিতৰতো, সপোন দেখাৰ 24 ঘণ্টাৰ ভিতৰতো সেই মানুহজন মৃত্যু মুখত পৰিব পাৰে। তো বন্ধুসকল, আজি ক'লোঁ পৃথিৱীত জন্মগ্ৰহণ কৰা ব্যক্তি এজনৰ যেতিয়া মৃত্যুৰ পিনে আগবাঢ়ি যায়, তেতিয়া কেনেকুৱা ধৰণৰ সংকেত সেই ব্যক্তিজনে পায় সেই বিষয়ে। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল বন্ধুসকল, তেতিয়াহ'লে নিশ্চয় তাক লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লৈ ওচৰত থকা ন'টিফিকেশ্যন বেল আইকনটো অল কৰি ল'ব। তো আজিলৈকে ইমানেই, ধন্যবাদ।